শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু লগতে বিভিন্ন বিভাগত কৰ্মৰত বিষয়া কৰ্মচাৰীসকল আপোনালোকক মোৰ চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি ফৰ্ম 17A বা ৰেজিষ্টাৰ অফ ভোটাৰ কেনেকৈ লিখা হয় এই ৰেজিষ্টাৰখন ছেকেণ্ড পুলিং অফিচাৰৰ ওচৰত থাকিব আৰু তেখেতে সেই ৰেজিষ্টাৰখন কেনেকৈ লিখিব তাৰে এটি নমুনা আজিৰ ভিডিঅ'টিত দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম আপোনালোকে চাওক, ইয়াত মই ৰেড কালাৰত যিবোৰ লিখি দিছোঁ এইবোৰ ব্লেংক থাকিব। এইবোৰত প্ৰথম ধৰক আমাৰ ৰাজ্যখনৰ নামটো থাকিল, তাৰপিছত কনষ্টিটুৱেঞ্চি বা বিধানসভা সমষ্টিটোৰ নম্বৰ, আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰটো যিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত সেই বিধানসভা সমষ্টিটোৰ নাম দিব। মই ইয়াত উদাহৰণস্বৰূপে 124 নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ নামটো দিছোঁ। তাৰপিছত থাকিব নাম্বাৰ এণ্ড নেম অফ পুলিং ষ্টেচন, আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰটোৰ নাম্বাৰ আৰু নামটো দিব। মই ইয়াত যেনে দিছোঁ 66 আদৰ্শ এম ই স্কুল ৰাইট, আৰু পাৰ্ট নাম্বাৰ অফ দ্য ইলেক্টৰেল ৰোল, আৰু এই পাৰ্ট নাম্বাৰটো আৰু পুলিং ষ্টেচনৰ নাম্বাৰটো প্ৰায় একেই থাকে। পাৰ্ট নাম্বাৰটো 66 দিছোঁ। তাৰপিছত আমাৰ এইবাৰ নতুনকৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাৰ এটা নটিচ দিছে বা আমাক ট্ৰেইনিঙতো কৈছে বা আপোনালোকেও পাইছে যে আমি ৰেজিষ্টাৰ অফ ভোটাৰত ওপৰত আমি কি কৰিব লাগিব, এই লাইনটো যে ৰঙাকৈ দেখা পাইছে আপোনালোকে, টোটেল ইন দ্য কণ্ট্ৰল ইউনিট চেকড এণ্ড ফাউণ্ড টু বি 0, এইটো এইবাৰ আমি লিখিব লাগিব। আমি ফাৰ্ষ্ট ভোটাৰ এণ্ট্ৰি নকৰাৰ আগতেই তাৰমানে আমি এই লাইনটো লিখিব লাগিব। আমি লাইনটো কি লিখিম, টোটেল ইন দ্য কণ্ট্ৰল ইউনিট চেকড এণ্ড ফাউণ্ড টু বি 0। তাৰমানে ইয়াৰ অৰ্থটো কি যে আমি একচুৱেল ভোট গ্ৰহণ আৰম্ভ কৰাৰ আগতে আমি কণ্ট্ৰল ইউনিটটো চেক কৰিছোঁ, টোটেল বটমটো টিপি চাইছোঁ আৰু তাত আমাৰ ৰিজাল্ট 0 দেখুৱাইছে, তাৰমানে তাত এটাও ভোট নাই, সেইটো কথাটো আচলতে ইয়াত কোৱা হৈছে। আৰু মই ৰেড কালাৰত দেখুৱাইছোঁ, কিন্তু আপোনালোকে এইটো ব্লু কালাৰ যি পেন দিব সেই পেন দিহে লিখিব, ৰেড কালাৰ দি আপোনালোকে নিলিখিব। তাৰপিছত আমাৰ ৰেজিষ্টাৰখন এনেকুৱা থাকিব। ৰেজিষ্টাৰত আপোনালোকৰ 5টা এনেকুৱা কলম থাকিব। প্ৰথম কলমটো হ'ব আপোনাৰ চিৰিয়েল নাম্বাৰ। ইয়াত আপোনালোকে চিৰিয়েল নাম্বাৰবোৰ দি যাব, 1 2 3 4 5 6, যেনেকৈ ভোটাৰ আহি থাকিব। আপোনাৰ ধৰক গোটেই দিনটোত আপোনাৰ ভোটাৰ আহিল 900 ধৰক ভোটাৰ আছিল আপোনাৰ ভোট কেন্দ্ৰত, তাৰে 820গৰাকী ভোটাৰ আহিল। তো আপুনি তেনেকৈ ইয়াত 1 2 3 4 একদম চিৰিয়েলকৈ 820 লাষ্ট চিৰিয়েল নাম্বাৰটো হ'ব। তাৰমানে নেক্সট কলমটোত কি আছে চাওক, চিৰিয়েল নাম্বাৰ অফ দ্য ইলেক্টৰ ইন দ্য ইলেক্টৰেল ৰোল, তাৰমানে যি ইলেক্টৰেল ৰোল বা ভোটাৰ তালিকা, সেই ভোটাৰ তালিকাত ভোটাৰজনৰ যিটো চিৰিয়েল নাম্বাৰ সেইটো এই ছেকেণ্ড কলমটোত দিব লাগিব। যেনে চাওক, এতিয়া প্ৰথম 1 নম্বৰ ধৰক এজন ভোটাৰ আহিল আৰু তেখেতে প্ৰথম ফাৰ্ষ্ট পুলিং অফিচাৰৰ ওচৰত যাব। ধৰক তেখেতে বাহিৰৰ পৰা এটা শ্লিপ লৈ আহিলে বা তেখেতৰ এপিকখন লৈ আহিছে ভোটাৰ আইডি কাৰ্ড, আৰু সেইমতে তেখেতৰ নামটো চালে ফাৰ্ষ্ট পুলিং অফিচাৰে মাৰ্ক কপি অফ ইলেক্টৰেল ৰোলত যে তেখেতৰ সেই ভোটাৰ তালিকাত চিৰিয়েল নাম্বাৰটো হৈছে 256। তাৰমানে আপোনাৰ যি ভোটাৰ তালিকা আছে সেই ভোটাৰ তালিকাৰ চিৰিয়েল মতেতো ভোটাৰসকল নাহে। চ' যি ভোটাৰ আহিব সেই ভোটাৰজনৰ মাৰ্ক কপিত বা ভোটাৰ তালিকাত তেখেতৰ যিটো চিৰিয়েল নাম্বাৰ সেই চিৰিয়েল নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাব। প্ৰথম কলমটোত এইটো চিৰিয়েল 1 2 3 4 সেইটো হ'ব, কিন্তু ছেকেণ্ড কলমটোত হ'ব ভোটাৰ তালিকাত ভোটাৰজনৰ যিটো চিৰিয়েল নাম্বাৰ সেইটো। ধৰক 256 আছিল, তেখেতৰ ইয়াত 256 লিখিলোঁ। তাৰপিছত থাৰ্ড কলমটো চাওক, ডিটেইলছ অফ দ্য ডকুমেণ্টছ প্ৰডিউচ বাই দ্য ইলেক্টৰ ইন প্ৰুফ অফ হিজ অৰ হাৰ আইডেণ্টিফিকেশ্যন, তাৰমানে আইডেণ্টিটি প্ৰুফ এটা তেখেতসকলে লৈ আহিব লাগিব, হয়নে? আমাৰ এপিক আনিব ভোটাৰ আইডি, যদি ভোটাৰ আইডি নহয় আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এডিশ্যনেল কিছুমান ডকুমেণ্ট তেওঁলোকে দিব, লিষ্ট এখন পাব আপোনালোকে, সেইমতে সেই লিষ্টত থকা ডকুমেণ্ট লৈহে ভোটাৰে ভোট দিব পাৰিব। যেনে ড্ৰাইভিং লাইচেঞ্চ হয়, পান কাৰ্ড হয়, আধাৰ কাৰ্ড যদি হয়, লিষ্টখন আপোনালোকে পাব, সেইমতে হেৰি কৰিব, বা বেংক পাছবুক। চ' ইয়াত 3 নম্বৰ কলমটোত আমি সেই ডকুমেণ্টটো, তাৰমানে ভোটাৰজনে কি ডকুমেণ্ট লৈ তেখেতে ভোট দিছে সেই ডকুমেণ্টটোৰ
বিষয়ে আমি ইয়াত উল্লেখ কৰিব লাগিব ধৰক 1 নম্বৰ ভোটাৰজনে এপিক আনিছিলে সো যদি এপিক আনে আপোনালোকে সিম্পলি কি লিখিব ই আৰু পি লিখিব ইপি ঠিক আছে নেক্সট যেটো 4 নম্বৰ কলম তাত কি আছে চাওক সিগনেচাৰ অৰ থাম্ব ইমপ্ৰেশন অফ দা ইলেক্টৰ হে ভোটাৰ গৰাকীৰ সহি বা টিপ সহি আপোনালোকে ল'ব আৰু আমাৰ সহি লৈ থকাৰ সময় নাথাকে আপোনালোকে টিপ সহিয়ে লৈ ল'ব আৰু চাব যে ভোটাৰজনক চাই পেলে আপোনালোকে হেৰি কৰিব যে টিপ সহিয়ে যে ল'ব তেনেকুৱা নহয় যদি ভোটাৰজনে সহি দিব ইচ্ছা কৰিছে তেন্তে আপুনি সহি ল'ব প্ৰথমে কলমটো আগবঢ়াই দিব যদি সহি কৰিব নিবিচাৰে তেতিয়া আপোনালোকে যদি সহি নকৰে তেতিয়া টিপ সহিটো ল'ব নেক্সট লাষ্ট কলমত আমাৰ ৰিমাৰ্কস থাকিব সো এই ধৰণে আপোনালোকে চাওক কেনেকৈ এন্ট্ৰি কৰা হয় 17A ৰেজিষ্টাৰ ধৰক 1 নম্বৰত 256 সিৰিয়েল নাম্বাৰ মানে থকা তেখেতে ইপিক লৈ আহিছিলে ইপি লিখিলে তাৰ নেক্সট আপোনাৰ যি গৰাকী ভোটাৰ আহিছিল তেখেতৰ ইলেক্টৰ ৰোলত সিৰিয়েল নাম্বাৰ আছিল 125 তেখেত দ্বিতীয় গৰাকী ভোটাৰ আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰত আৰু তেখেতৰ সিৰিয়েল নাম্বাৰটো হৈছে 125 আৰু তেখেতেও কি লৈ আহিছে ভোটাৰ আইডি কাৰ্ডখন লৈ আহিছে সো ইপি লিখি দিব 3 নম্বৰ কলমটোত তাক 3 নম্বৰ যি গৰাকী ভোটাৰ আহিছে তেখেতৰ আকৌ সিৰিয়েল নাম্বাৰটো হৈছে ভোটাৰ তালিকাত 6 আৰু তেখেতে ধৰক পান কাৰ্ড লৈ আহিছে তেতিয়ালে পান লিখিব PAN এনেকৈ লিখি আৰু সেই পান কাৰ্ডৰ লাষ্টৰ যি 4টা হেৰি ক্যাৰেক্টাৰ সেই 4টা ক্যাৰেক্টাৰ লিখিব মানে লাষ্টৰ 4টা ডিজিট নাম্বাৰ যেটো থাকিব বা ক্যাৰেক্টাৰ বুলি কোৱা হয় হেতু আপোনালোকে জানে ইয়াত 236B হে পান কাৰ্ডৰ লাষ্টৰ নাম্বাৰ 4টা তাৰ মানে ধৰক নাম্বাৰ 4ত এগৰাকী ভোটাৰ আহিছে তেখেতৰ সিৰিয়েল নাম্বাৰটো হৈছে আকৌ ভোটাৰ তালিকাত 589 আৰু তেখেতে ড্ৰাইভিং লাইসেন্স লৈ আহিছে ধৰক তেতিয়া আপোনালোকে কি লিখিব ডকুমেন্টৰ ঘৰত DL আৰু হে ড্ৰাইভিং লাইসেন্সৰ লাষ্ট 4টা ডিজিট 5896 ধৰক উদাহৰণস্বৰূপে লৈছো এনেকৈ লিখিব ধৰক 5 নম্বৰত এগৰাকী ভোটাৰ আহিছে আৰু তেখেতৰ সিৰিয়েল নাম্বাৰটো হৈছে ভোটাৰ তালিকাত 369 আৰু তেখেতে ধৰক বেংক পাছবুক লৈ আহিছে সো বেংক পাছবুক লিখিব আৰু তেখেতৰ বেংক পাছবুকৰ যি একাউণ্ট নাম্বাৰ থাকে হে লাষ্ট 4টা ডিজিট লিখি দিব যেনে 4125 তাৰ পিছত ধৰক 6 নম্বৰত এগৰাকী ভোটাৰ আহিছে তেখেতৰ সিৰিয়েল নাম্বাৰটো হৈছে ভোটাৰ তালিকাত 147 হেতু ইয়াত লিখিব তাৰ পিছত তেখেতে ধৰক ভোটাৰ আইডি লৈ আহিছে ইপি লিখি দিব তাৰ পিছত 7 নম্বৰ এতিয়া ভোটাৰজন চাওক 7 নম্বৰ ভোটাৰজন আহিছে তেখেতৰ সিৰিয়েল নাম্বাৰটো হৈছে ভোটাৰ তালিকাত 45 সো 45 লিখিব আৰু তেখেতে ডকুমেন্ট এপিক লৈ আহিছিলে ইপি লিখিব তেখেতৰ কি চাওক এতিয়া আমাৰ এই যি 4 নম্বৰ কলমটো ব্ল্যাঙ্ক দেখিছে ইয়াত কিন্তু সহি বা সিগনেচাৰ ল'ব আপোনালোকে দেই এতিয়া এই 7 নম্বৰ ভোটাৰজনৰ ক্ষেত্ৰত চাওক ৰিমাৰ্কস কলমত মই কি লিখি থৈছো ৰিফিউজড টু ভোট তাৰ মানে তেখেত আহিল ফাৰ্স্ট পোলিং অফিচাৰৰ ওচৰত আইডেন্টিফিকেশন হৈ গল সেকেন্ড পোলিং অফিচাৰৰ ৰেজিষ্টাৰ এই ৰেজিষ্টাৰখনত এন্ট্ৰি হৈ গল তেখেতৰ টিপ সহি বা সহি হৈ গল তেখেতক ভোটাৰ স্লিপ এটাও দিয়া হল আৰু তেখেতে ধৰক সেই ভোটাৰ স্লিপটো নি থাৰ্ড পোলিং অফিচাৰৰ ওচৰত দিলে আৰু থাৰ্ড পোলিং অফিচাৰজনে কন্ট্ৰোল ইউনিটৰ ব্যালট বটনটো টিপি ব্যালট ইস্যু কৰিলে আৰু তেখেতে ভোটিং কম্পাৰ্টমেন্টত ভোট দিবলৈ গল আৰু গৈ তেখেতে ওলাই আহিল তাৰমানে তেখেতে ভোট নিদিলে তো এনে ক্ষেত্ৰত আমি তেখেতক জোৰ কৰিব নোৱাৰো তেখেতে ভোট নিদি যাব পাৰিব কিন্তু যোৱাৰ আগতে আমি তেখেতৰ এটা সহি লম এই ৰিমাৰ্কস ঘৰটোত আৰু এই ৰিমাৰ্কসত আমি লিখিম যে ৰিফিউজ টু ভোট বা লেফট উইথাউট ভোটিং মানে ভোট নাই দিয়া অস্বীকাৰ কৰিছে বা আমি প্ৰথমতে কম তেখেতক যে আপোনাৰ যদি পছন্দৰ কোনো প্ৰাৰ্থী নাই নটাত ভোটটো দিয়ক নটা যেটো বটম আছে নান অফ দা এবভ তাত দিবলৈ কম আৰু যদি তেখেতে দিব নিবিচাৰে তেন্তে আমি ৰিফিউজ টু ভোট বা লেফট উইথাউট ভোটিং আমি ইয়াত লিখিম আৰু ইয়াত তলত চাওক আপোনালোকে সিগনেচাৰ PRO মানে প্ৰিসাইডিং অফিচাৰ সহি হ'ব আৰু সিগনেচাৰ অফ ইলেক্টৰ আৰু সেই ভোটাৰজনৰ সহি এটা লৈ ল'ব এটো প্ৰমাণ হিচাপে সো এই কেছটো এনেকৈ কৰিব তাৰ পিছত চাওক 8 নম্বৰ যিজন ভোটাৰ তেখেতৰ আহিছে তেখেতৰ সিৰিয়েল নাম্বাৰ ধৰক 896 এটো লিখিব আৰু এপিক আনিছে এপিক ইপি লিখিব আৰু তেখেতৰ থাম্ব ইমপ্ৰেশন ল'ব তেখেতে ভোট দি গল 9 নম্বৰত চাওক 9 নম্বৰত কি হল আকৌ 9 নম্বৰত আপোনালোকে ৰিমাৰ্কস তেখেতৰ ভোটাৰ তালিকাৰ সিৰিয়েল নাম্বাৰ হৈছে 456 আৰু তেখেতে এপিক আনিছে ইপি লিখা হল তাৰ পিছত ৰিমাৰ্কসৰ কলমত মই কি লিখি থৈছো চাওক নট এলাউড টু ভোট ভোটিং প্ৰচিডিউৰ ভায়োলেটেড আৰু তলত সিগনেচাৰ অফ প্ৰিসাইডিং অফিচাৰ তাৰ মানে এই কেছটো কেতিয়া হয় চাওক ধৰক আমাৰ যি
গ্ৰহণ বা ভোট দিয়া প্ৰক্ৰিয়াটো এটা আমি গোপনীয়তা বজাই ৰাখিব লাগে এই ধৰক ভোটাৰজনে সেই গোপনীয়তাটো মানে হেৰি কৰিছে বজাই মানে ভোট যিটো প্ৰক্ৰিয়া সেইটোত মানে তেখেতে যিখিনি প্ৰক্ৰিয়া সেইটো মানি চলা নাইকিয়া সেই ক্ষেত্ৰত আমি তেনে ভোটাৰক মানে ভোট দিব নিদিবও পাৰোঁ আৰু এনেকুৱা ঘটনা নঘটে যদি হয় তাৰমানে মই এইটো উদাহৰণ হিচাপে এইটো থৈছোঁ আৰু এই যে ৰঙা কালাৰত দেখুৱাই আছোঁ এইটো আপোনালোকে ৰেড পেন দি নিলিখিব আপোনালোকৰ যি ব্লু কালাৰৰ পেন দিব সেইটো দিয়ে লিখিব আপোনালোকে মই জাষ্ট এইবোৰ উদাহৰণ হিচাপে আপোনালোকে লিখিব যদি তেনেকুৱা কেছ হয় তেতিয়া ইয়াত আমি ৰিমাৰ্কছত কি লিখিম নট এলাউড টু ভোট ভোটিং প্ৰচিডিউৰ ভাইলেটেড এনেকৈ লিখি তলত প্ৰিচাইডিং অফিচাৰৰ চহীটো কৰিব লাগিব নেক্সট 10 নম্বৰ আপোনালোকে ভোটাৰজন চাওক 10 নম্বৰত যিগৰাকী ভোটাৰ আহিছে তেখেতৰ আকৌ এই ছেকেণ্ড কলমটোত কি লিখা হৈছে 2 আৰু ব্ৰেকেটত PV মানে হৈছে প্ৰক্সি ভোটাৰ এতিয়া প্ৰক্সি ভোটাৰ আপোনালোকে নিশ্চয় জানে প্ৰক্সি ভোটাৰৰ বিষয়ে যদি নাজানে মোৰ চেনেলটোত ভিডিঅ' আছে প্ৰক্সি ভোটাৰ সম্পৰ্কে আপোনালোকে চাব পাৰে তথাপিতো মই অলপ কৈ দিছোঁ ধৰক কিছুমান আমাৰ এনেকুৱা মানে হেৰি আছে তেখেতসকলে কি কৰিব পাৰে প্ৰক্সি ভোটাৰ এপইণ্ট কৰিব পাৰে ধৰক পেৰামিলিটাৰী ফ'ৰ্চত কোনোবা এগৰাকী ব্যক্তিয়ে কাশ্মীৰত চাকৰি কৰি আছে স্পেচিয়েল ডিউটিত আছে আৰু তেখেতে কি কৰিব পাৰে তেখেতৰ হৈ ভোট দিবৰ কাৰণে এগৰাকী প্ৰক্সিক এপইণ্টমেণ্ট দিব পাৰে আৰু তেনেকুৱা প্ৰক্সি ভোটাৰে মানে এপইণ্টমেণ্ট এখন চাৰ্টিফিকেট লৈ আহিব আৰু সেইমতে তেখেতলোকে সেইগৰাকী ব্যক্তিৰ হৈ পেলাই ভোট দিব যিসকলক আমি CSV বা ক্লাছিফাইড ছাৰ্ভিচ ভোটাৰ বুলি কওঁ চ' এতিয়া এই 2 কিয় লিখা হ'ল এই 2 এই আপোনালোকে যেতিয়া যদি CSV ভোটাৰ থাকে বা প্ৰক্সি তেতিয়া এটা লিষ্ট থাকিব আৰু সেই লিষ্টত ধৰক আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰটোত মুঠ 5 গৰাকী CSV ভোটাৰ আছে মানে 5 গৰাকীয়ে প্ৰক্সি এপইণ্ট কৰিছে এই প্ৰক্সিসকল আহিব তেওঁলোকৰ ভোট দিবৰ বাবে ধৰক এই যি 10 নম্বৰ গৰাকী যি ভোট দিবলৈ আহিছে তেখেতে যাৰ হৈ ভোট দিবলৈ আহিছে তেখেতৰ সেই যি CSV লিষ্ট তাত সেই ব্যক্তিগৰাকীৰ নামটো 2 নম্বৰ চিৰিয়েলত আছে চ' সেই চিৰিয়েলটো ইয়াত বহুৱাব 2 ইন ব্ৰেকেট PV আৰু এইবোৰ সাধাৰণতে এইবোৰ কেছ নহয় তথাপিতো উদাহৰণ হিচাপে মই এইখিনি ৰাখিছোঁ আৰু ধৰক তেখেতে এপিক লৈ আহিছে চ' EP লিখি দিব আৰু ৰিমাৰ্কছত PV লিখিব 11 নম্বৰ কেছটো চাওক 11 নম্বৰত চিৰিয়েল নাম্বাৰ হৈছে ভোটাৰ তালিকাত 564 এপিক লৈ আহিছে EP লিখিলে আৰু ASD মানে এবচেণ্টি শিফটেড ডেট এইটো এটা লিষ্ট থাকিব যদি আপোনাৰ ভোটগ্ৰহণ কেন্দ্ৰত এবচেণ্টি বা শিফটেড বা ডেট বা ডুপ্লিকেট যদি আপোনাৰ ভোটাৰ থাকে তেতিয়া এখন লিষ্ট থাকিব সেইমতে আপোনালোকে চাই যদি ভোটাৰজন ASDC হয় তেন্তে ৰিমাৰ্কছত ASD লিখি দিব আৰু 12 নম্বৰটো চাওক যদি EDC ভোটাৰ থাকে ইলেকশ্যন ডিউটি চাৰ্টিফিকেট তেতিয়াহ'লে ৰিমাৰ্কছত EDC বুলি লিখিব চ' এই ধৰণে লিখি আপোনাৰ ধৰক 820 ভোটাৰে ভোট দিলে 900ৰ ভিতৰত আপোনাৰ লাষ্ট এনেকৈ গৈ 12 13 14 15কে লাষ্ট চিৰিয়েল নাম্বাৰটো হ'ব 820 এতিয়া শেষত কি কৰিব লাগিব ধৰক আমাৰ 6টা বজাত ভোট শেষ হ'ল ভোট শেষ হোৱাৰ পিছত আমি এই ৰেজিষ্টাৰখন এনেকৈ থৈ দিম জানো নহয় আমি শেষত কি কৰিম এনেকৈ ৰঙা চিয়াহীৰে এই ওপৰৰ ক'তো আপোনালোকে ৰঙা চিয়াহী ব্যৱহাৰ নকৰিব কিন্তু ইয়াত এই যি দুটা লাইন টনা হৈছে এই লাইন দুটা কিন্তু ৰঙা চিয়াহীৰে এনেকৈ টানি এই তলত লিখিব যে দ্য লাষ্ট চিৰিয়েল নাম্বাৰ অফ ভোটাৰ ৰেজিষ্টাৰ ফৰ্ম 17A ইজ 12 বা যদি যি থাকে মানে মই ইয়াত ধৰক লাষ্ট চিৰিয়েল নাম্বাৰটো 12 আছে কাৰণে মই ইয়াত 12 দেখুৱাইছোঁ কিন্তু ধৰক যদি আপোনাৰ 820 হৈছে আপুনি ইয়াত লিখিব 820 তাৰমানে এই যি ভোটাৰ ৰেজিষ্টাৰ তাৰ লাষ্ট চিৰিয়েল নাম্বাৰটো কিমান 820 বা 12 সেইটো লিখা হৈছে ইয়াত আৰু ইয়াৰ পিছত মানে যাতে কোনে এন্ট্ৰি কৰিব নোৱাৰে আৰু তলত সিগনেচাৰ অফ সেকেন্ড পুলিং অফিচাৰ সিগনেচাৰ অফ পুলিং এজেণ্টছ এণ্ড সিগনেচাৰ অফ প্ৰিচাইডিং অফিচাৰ সকলোৱে চহী কৰিব সেকেন্ড পুলিং অফিচাৰ যিহেতু ইনচাৰ্জ হয় এই ৰেজিষ্টাৰখনৰ তেখেতে প্ৰথম চহী কৰিব পুলিং এজেণ্টসকল আছে প্ৰমাণ হিচাপে তেওঁলোকে চহী কৰিব যিকেইজনে চহী দিব বিচাৰে আৰু প্ৰিচাইডিং অফিচাৰ চহী কৰিব আৰু ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব চ' এইখিনিয়ে ৰেজিষ্টাৰ অফ ভোটাৰ বা ফৰ্ম 17A কেনেকৈ মেইনটেইন কৰিব লাগে কেনেকৈ লিখিব লাগে তাৰ বিষয়ে মই আজি এই ভিডিঅ'টো আগবঢ়ালোঁ যদি ভিডিঅ'টো চাই কিবা উপকৃত হ'লে বুলি ভাবিছে তেন্তে লাইক এটা কৰিব শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ মাজত আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন বা আপোনালোকে পাই থাকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ